আমি তাৰমানে ইয়াতে আছিলোঁ, আমাৰ ছেক্ৰেটাৰী ঘৰতে আছিলোঁ। তাৰপিছত হঠাতে আমাৰ বহুত মানুহ আছিলে ইয়াতে, এই আমাৰ দুখন গাঁৱৰ মানুহ আছিলে। তাৰপিছত আমি সিহঁতক ৰাখি কিনে সুধিলোঁ কথাটো, সুধি পেলাই সিহঁতে ক'ল এই ওচৰৰে আমাৰ এইখন বাগৰগাঁও বুলি কয়, গুৰু মালিকটো গিয়াছ নাম, তেখেতৰে বুলি কৈছে আৰু। তাৰপিছত তেখেতে অলপ পাছত আহি পোৱাৰ পাছত তেখেতে মানে ক'ল যে এইটো মোৰ গুৰু নহয়, এনেকুৱা বুলি ক'লে। তাৰপিছত অলপ পাছত থাকি সিহঁতে গেলে, হয় চোৰাং গুৰু। আমি কাগজ পত্ৰ চালোঁ, এই ৰচিদবিলাক সিহঁতৰ এখন 12খনমান আছিল নেকি ৰচিদ। তাৰপিছত আমি গোটেই মানে গাঁওবুঢ়াৰ লগত আলোচনা কৰিলোঁ, সিহঁতক গাঁওবুঢ়াৰ ঘৰতে ৰাখিলোঁ। ৰখাৰ পাছত মানে এনেকৈ মানে সিহঁতক ৰাখি থ'লোঁ আৰু তাতে গাঁওবুঢ়াৰ লগত।